আজি অসমৰ এইখন চৰকাৰৰ কেইজনমান বছৰ মন্ত্ৰী 4-5জন মন্ত্ৰী বা নেতা তেওঁলোকৰ ইমান টকা পইচা তেওঁলোকৰ এই টকা পইচা থবলৈ ঠাই নাই তেওঁলোকে টকাৰ পাহাৰ বনাইছে সেইকাৰণে য'তে মাটি কিনিছে সম্পদ আহৰণ কৰিছে ক'ৰবাত ডায়েৰী ফাৰ্ম কৰিছে ক'ৰবাত অমুক কৰিছে হোটেল সাজিছে ক'ৰবাত বেলেগ ধৰণে তেওঁলোকে আমাৰ অসমৰ বাহিৰে ভিতৰে বিদেশতো তেওঁলোকে সম্পদ আহৰণ কৰাৰ প্ৰতিযোগিতাত নামিছে কিন্তু সেই তাৰ পৰা কৌশলেৰে সৈতে সাধাৰণ মানুহৰ ধ্যান ধাৰণা আঁতৰাই ৰাখিবৰ কাৰণে তেওঁলোকে হিন্দু মুছলমান কৰি আমাৰ মানুহবিলাকক এই ধৰ্মান্ধতাৰ কানি খুৱাই দিৱস কৰি ৰাখিছে গতিকে মোৰ সহকৰ্মীসকলক মই এই কথাই আহ্বান জনাইছো যে হিমন্ত বিশ্ব শৰ্মাই হিন্দু মুছলমান কৰি আবেগৰ ধুমুহা সৃষ্টি কৰি পেলাই গৰু মাংস গাহৰি মাংসৰ এই কুৎসিত কেতিয়াও অসমৰ ইতিহাসত নোহোৱা নুপুজাৰ কথা কৈ পেলাই কেতিয়াও এনেধৰণে এজন মুখ্যমন্ত্ৰীয়ে তেওঁলোকৰ মুখ্যমন্ত্ৰীত্বৰ যিখন আসন সেই আসনৰ গৰিমা তেওঁ কুৎসিতভাৱে ভূলুণ্ঠিত কৰি পেলাই তেওঁ এনেকুৱা ধৰণৰ ৰাজনীতি কৰিছে এই ৰাজনীতিত আজি অসমৰ মানুহ অতিষ্ঠ হৈছে কিবা আমাৰ বিভাজন আছে কিবা যদি অনৈক্য আছে এই সময় আমি সকলো একলগ হৈ পেলাই হিমন্ত বিশ্ব শৰ্মাৰ দুৰাচাৰী অত্যাচাৰী আৰু দেশৰ ভিতৰত আটাইতকৈ দুৰ্নীতিপৰায়ণ এইখন যিখন বিজেপি যিখন চৰকাৰ অসমত থকা এই চৰকাৰখনক আমি আনি পেলাই উৎখাত কৰি আজি 2026ত আমি কংগ্ৰেছৰ নেতৃত্বত এখন চৰকাৰ গঠন কৰিবই লাগিব আৰু অসমখনক আমি উদ্ধাৰ কৰিব লাগিব সেইকাৰণে মই ক'ব খুজিছো এই যে লুটেন গুটি দাঙি পেলাই আমাৰ মানুহবিলাকক যে আঁচনিৰ আশাত আঁচনি পোৱাৰ আশাত প্ৰতিগৰাকী মহিলা যি ধৰণে তেওঁলোকে অপপ্ৰচাৰ কৰিছে মই এটা সৰু উদাহৰণ আপোনাক দিব খুজিছো এই লোকসভা নিৰ্বাচনত যোৱাবাৰ লোকসভা নিৰ্বাচন মই দ্বিতীয়বাৰৰ বাবে নগাঁৱৰ পৰা আৰম্ভ কৰা 3-4 মাহৰ আগৰে পৰা বিজেপিৰ কৰ্মীসকলে গাঁৱে ঘূৰে ঘৰে ঘৰে কিছুমান ফৰ্ম বিলাবলৈ আৰম্ভ কৰিছিলে আপোনালোকৰ ফালে কৰে চাগে ঘৰে ঘৰে ফৰ্ম বিলাক গধূলি যায় ঘৰৰ মহিলাগৰাকীক কয় যে আপোনাক লাখপতি লাগিব লাখপতি লাগিব মানে কি এটা সম্পূৰ্ণৰূপে অপপ্ৰচাৰ লাখপতি লাগিব এই লাখপতি লাগিব আঁচনিখন নামটো তেওঁলোকে সলাই দিলে কিন্তু আপোনালোকৰ চাগে মনত আছে যেতিয়া আমাৰ কংগ্ৰেছ চৰকাৰ আছিলে আমি মহিলাৰ আত্মসহায়ক গোটবিলাকক পইচা দিছিলো যাতে তোমালোকে ভাল কাম কৰা তোমালোকে যাতে এটা অতিৰিক্ত উপাৰ্জনৰ ব্যৱস্থা কৰা আমি ব্যৱস্থা কৰিছিলো তেতিয়া কংগ্ৰেছৰ দিনতে হৈছিলে যে এই আত্মসহায়ক গোটবিলাকক কমেও 10 গৰাকী মহিলা থাকিব লাগিব মহিলা আত্মসহায়ক গোটবিলাক 10 গৰাকী 20 গৰাকী কেতিয়াবা 30 গৰাকীও থাকে আমি যেতিয়া দিছিলো আমি যেতিয়া মোৰ মনত আছে মই মন্ত্ৰী আছিলো আমি আত্মসহায়ক গোটবিলাক যিবিলাকৰ বেংকত ধনৰ আদান ভালকে কাম কৰিছে তেওঁলোকে বেলেগ ধৰণৰ কাম কৰিছে তেওঁলোকক আমি 9,000 দিছিলো তাৰপিছত আমি 25,000 টকা এতিয়া বিজেপি চৰকাৰে কি কৰিলে বোলে সেই আত্মসহায়ক গোটত 1 লাখ টকা দিব আৰু সেইটো হ'ল লাখপতি বাইদেউ আপোনালোকে মনত ৰাখক এটা আত্মসহায়ক গোটত কমেও 10 গৰাকী মহিলা আছে মই মানি ললো বাৰু এটা ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম